ধুবুৰীৰ পশ্চিম বিলাসীপাৰা পিয়াজবাৰীত কংগ্ৰেছ দলৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ পুত্তলিকা দাহ। মিয়া জনগোষ্ঠীয় পৰিচয় বিৰোধিতা কৰাৰ বাবে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ পুত্তলিকা দাহ কৰে অসম মিয়া পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ লগতে বিলাসীপাৰা জিলা সমিতি আৰু তীব্ৰ প্ৰতিবাদ কৰে। মিয়া জনগোষ্ঠীয় পৰিচয় নালাগে বুলি কোৱা সন্দৰ্ভত কংগ্ৰেছৰ বিধায়কগৰাকীৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে অসম মিয়া পৰিষদ। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, মিয়া জনগোষ্ঠীয় পৰিচয় নালাগে বুলি কোৱা সন্দৰ্ভত কংগ্ৰেছৰ বিধায়কগৰাকীৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে অসম মিয়া পৰিষদ। আজি আবেলি ভাগত পিয়াজবাৰী বজাৰৰ মাজমজিয়াত কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ পুত্তলিকা দাহ কৰে। কংগ্ৰেছ অকল মিয়া জনগোষ্ঠীৰ মাজতহে আছে বুলি মন্তব্য কৰে অসম মিয়া যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ইফতাৰুল ইছলাম। ধাৰা নিৰ্বাচিত হৈ মিয়াৰ লগতে সকলো সময়তে গাদ্দাৰী কৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে যুৱ নেতাগৰাকীয়ে। অসম মিয়া যুৱ পৰিষদৰ নেতাগৰাকী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱ সমৰ্থন কৰিছোঁ বুলি উল্লেখ কৰে মিয়া জনগোষ্ঠীৰ নেতাগৰাকী। ধন্যবাদ। মই ইফতাৰুল ইছলাম প্ৰামাণিক হয়, অসম মিয়া যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হয়। আজি আমি কাৰ্যসূচী লোৱাৰ উদ্দেশ্য হৈছে যে পবিত্ৰ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰাচীন কামৰূপী জনজাতীয় মূলীয় মুছলমানসকলৰ বংশধৰৰ পৰিচয়টো থিৰাং কৰি এটা সিদ্ধান্ত ল'ব বিচাৰিছে, যাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমীয়া পৰিষদ অসমীয়া যুৱ পৰিষদৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে শ্বেৰমান আলী ডাঙৰীয়া বিধায়কজনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই সিদ্ধান্তৰ বিৰোধিতা কৰা আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। কাৰণ প্ৰাচীন কামৰূপী জনজাতীয় মূলীয় মুছলমানসকলৰ বংশধৰৰ পৰিচয় থিৰাং কৰাৰ ক্ষেত্ৰত আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াই যি বিৰোধিতা কৰিলে, তেওঁ অকল মিয়া জনগোষ্ঠীৰে বিৰোধিতা কৰা নাই, অসমীয়া জাতিৰো বিৰোধিতা কৰিছে। যি জনগোষ্ঠীৰ বিৰোধিতা কৰিব পাৰে, অসমীয়া জাতিৰ বিৰোধিতা কৰিব পাৰে, তেওঁ এজন জাতিদ্ৰোহী হয়, তেওঁ গদ্দাৰ হয়। আৰু আমি পলাচী যুদ্ধত যেনেকৈ মিৰ্জাফৰে সিৰাজউদ্দৌলাৰ লগত বেইমানি কৰিছিল, আমাৰ মিয়াৰ বিৰুদ্ধে তেওঁতে কৰিছে। তেখেতে অসমৰ দ্বিতীয় মিৰ্জাফৰ হয় অসমৰ ইতিহাসত। আৰু মিয়াৰ যি ইতিহাস লিখা হ'ব, মিয়াৰ ইতিহাসত তেখেতৰ নামটো কলা আখৰেৰে লিখা হ'ব যে তেখেতে জাতিৰ গদ্দাৰ, অসমীয়া জাতিৰ গদ্দাৰ আৰু আমাৰ জনগোষ্ঠীয় গদ্দাৰ হয়। তেখেত বেইমান হয়। গতিকে এইটো কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিজন নেতাই জনগোষ্ঠীৰ কথাখিনি বুজি নাপায়, এইজন নেতাক আমাৰ অসমৰ কোনো জনগোষ্ঠীৰ মাজতে তেখেতৰ কোনো স্থান নাই আৰু সোমাবও নোৱাৰে। আমি এইখিনি কথা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ জনগোষ্ঠীৰ পৰিচয় আমাক লাগিবই। আমি যিহেতু এইখন প্ৰাক স্বাধীনতাৰ উত্তৰ পুৰুষ হওঁ, মুখ্যমন্ত্ৰীৰ যি সিদ্ধান্ত লৈছে তেখেতক আমি মিয়া পৰিষদৰ পৰা পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, পৰৱৰ্তী সময়ত যাতে এনেকুৱা মন্তব্য তেখেতে নকৰে। আৰু সেইদিনা নিউজ লাইভ চেনেলত তেখেতৰ যিটো আচৰণ, সেই আচৰণত আমি বিক্ষোভ হৈ গৈছোঁ, যাৰ কাৰণে তেখেতৰ আজি প্ৰতিমূৰ্তি দাহ কৰি আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ, তেখেতে আমাৰ মিয়া পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি MJ হাজৰিকাৰ পৰা ক্ষমা বিচাৰিব লাগে। কাৰণ আৰু যদি তেখেত জনগোষ্ঠী পৰিচয় সম্পৰ্কে নাজানে, তেখেতৰ ঘৰৰ ওচৰতে আমাৰ মিয়া পৰিষদৰ মহম্মদ আলী ছাৰ আছে, তেখেতৰ ওচৰত টিউশ্যন লওক। আৰু যদি গুৱাহাটী থাকে MJ হাজৰিকাৰ ওচৰত তেখেতে টিউশ্যন লৈ জনগোষ্ঠী কাক কয়, গোষ্ঠী কাক কয়, জাতীয়তাবাদ কাক কয়, এইখিনি শিক্ষা তেখেতে গ্ৰহণ কৰক। কাৰণ তেখেতৰ নিজে এইটো স্পষ্ট হৈ পৰিছে, তেখেতৰ এইবিলাক কোনো ধাৰণাই নাই। ধন্যবাদ।